Hello everyone, আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে এটি ইম্পৰ্টেন্ট টপিক ফোর্স এনার্জি এন্ড মোশনৰ ওপৰত কিছুমান অতিকৈ দৰকাৰী কুৱেশ্যন লৈ আহিছো। এই কুৱেশ্যনসমূহ তোমালোকৰ পৰীক্ষাৰ বাবে বহুত প্ৰয়োজন হয়, গতিকে ভিডিওটো স্কিপ নকৰি তোমালোকে শেষলৈকে মনোযোগেৰে চাই থাকিবা। আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি ভিডিওটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিবা। লগতে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰি দিবা। মই ইয়াৰ ওপৰত দুটা ভিডিও আপলোড কৰিম, এইটো হৈছে প্ৰথম পাৰ্ট, ইয়াৰ পিছত মই সেকেন্ড পাৰ্টটো আপলোড কৰিম। সো কি দিয়া আছে ফোর্স এনার্জি এন্ড মোশন। ফোর্স মানে কি হয়, বল মানে কি হয়? Force is a push or a pull acting on an object that can change its surface, its state of rest, motion, direction or shape. কি আছে বল হৈছে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা ঠেলা বা টনা যিয়ে বস্তুটোৰ স্থিৰ অৱস্থা, গতি বা গতিৰ দিশ অথবা আকৃতি সলনি কৰিব পাৰে। বলটো কি হয়? বল হৈছে কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা ঠেলা বা টনা যিয়ে বস্তুটোৰ কি কৰিব পাৰে, স্থিৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে বা গতি কৰি থকা বস্তু এটাক ৰখাই দিব পাৰে বা তাৰ গতিৰ দিশটো চেঞ্জ কৰিব পাৰে, লগতে তাৰ আকৃতিও চেঞ্জ কৰিব পাৰে। বুজিছা? এতিয়া চোৱা কি হয় বল ফোর্সৰ এসআই ইউনিটটো কি হয়? এসআই ইউনিট অফ ফোর্স, বলৰ এসআই এককটো কি হয়? নিউটন। নিউটনটো কি হিচাপত লিখা যায়? এন। আৰু আমি বলটো কিহেৰে ঘুচাও? এফ এৰে ঘুচাও। এইটো মনত ৰাখিবা, বলৰ এসআই একক কি হয়? নিউটন। ফোর্স ইজ এ ফেক্টর কোয়ান্টিটি। বল এটা কি হয়? ফেক্টর ৰাখি ইয়াৰ মান আৰু দিশ দুইটাই আছে। এইটো এটা ইম্পৰ্টেন্ট টপিক। ফোর্স ইজ আ ফেক্টর কোয়ান্টিটি, ইট হ্যাজ ডিরেকশনস এন্ড ভ্যালু। কি হয়? বল এটা হল ফেক্টর ৰাখি ইয়াৰ মান আৰু দিশ দুইটাই আছে। যিবিলাক ৰাশিৰ মান আৰু দিশ দুইটাই থাকে সেইবিলাকক কি বুলি কোৱা হয়? ফেক্টৰ ৰাশি বুলি কোৱা হয়। এতিয়া চোৱা নেক্সট কি আছে? এনার্জি। এনার্জি মানে কি হয়? এনার্জি ইজ দ্য ক্যাপাসিটি অর এবিলিটি টু ডু ওয়ার্ক। এনার্জিটো কি হয়? শক্তি হৈছে কাৰ্য কৰাৰ ক্ষমতা। কাম কৰাৰ ক্ষমতাটো কি বুলি কোৱা হয়? শক্তি বুলি কোৱা হয়, এনার্জি বুলি কোৱা হয়। এনার্জি ইজ দ্য কি হয়? ক্যাপাসিটি অর এবিলিটি টু ডু ওয়ার্ক। কাম কৰাৰ ক্ষমতা কি বুলি কোৱা হয়? শক্তি বুলি কোৱা হয়। এসআই ইউনিট অফ এনার্জি। এনার্জির এসআই ইউনিট কি হয়? এনার্জির এসআই ইউনিট হল জুল। এনার্জির এসআই একক কি হয়? জুল হল এনার্জির এসআই একক। ইয়াক কিহেৰে বুজোৱা হয়? ইৰে বুজোৱা হয়। এনার্জি ইজ দ্য স্কেলার কোয়ান্টিটি। শক্তি এটা কি হয়? স্কেলার রাশি হয়। এনার্জি ইজ দ্য কি হয়? স্কেলার কোয়ান্টিটি, শক্তি এটা স্কেলার রাশি। এইটো মনত ৰাখিবা। এটা সব মোশন। Motion is the change in the position of an object with time relative to a reference point. কি দিয়া আছে? গতি হৈছে সময়ৰ সৈতে কোনো নিৰ্দিষ্ট প্ৰসংগ বিন্দুৰ তুলনাত বস্তু এটাৰ অৱস্থা সলনি হোৱা। গতি কি হয়? কোনো এটা বস্তুৰ নিৰ্দিষ্ট সময় সাপেক্ষে কি হয়? তাৰ স্থানটো যদি সলনি হয় তেন্তে তাৰ কি হোৱা বুলি কোৱা হয়? গতি কৰা বুলি কোৱা হয়। এটা বস্তু সময় সাপেক্ষে যদি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যায় তেতিয়া তাক কি বুলি কোৱা হয়? গতি বুলি কোৱা হয়। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো কি দিয়া আছে? হোৱাট ইজ দ্য এসআই ইউনিট অফ ফোর্স? বলৰ এসআই একক কি?
অপশন এ দিয়া আছে নিউটন, অপশন বি দিয়া আছে জুল, অপশন সি দিয়া আছে ওয়াট আর অপশন ডি দিয়া আছে পাস্কেল। এটা কি সুধিছে হোৱাট ইজ দ্য এসআই ইউনিট অফ ফোর্স। ইয়াৰ আগতে মই কৈ আহিছো বলৰ এসআই একক কি হয় নিউটন। নিউটনটো কোনটো অপশনত আছে অপশন এত আছে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশন এ। এইটো মনত ৰাখিবা বলৰ এসআই একক কি হয় নিউটন। এবাৰ নেক্সট বলৰ এসআই একক হৈছে নিউটন। ইয়াৰ নাম বিজ্ঞানী ছাৰ আইজাক নিউটনৰ নাম অনুসৰি ৰখা হৈছে। বলৰ নামটো কাৰ নামৰ পৰা লোৱা হৈছে ছাৰ আইজাক নিউটনৰ পৰা নিউটনটো লোৱা হৈছে। এটা নেক্সট কুৱেশ্যন কি দিয়া আছে according to Newton's first law a body remains at rest or in uniform motion unless acted upon by কি কৈছে নিউটনৰ প্ৰথম গতিসূত্ৰ মতে কোনো বস্তু স্থিৰ অৱস্থাত বা সমবেগত গতি কৰি থাকে যেতিয়ালৈকে তাৰ ওপৰত দেশ নালাগে। অপশন এ দিছে সাম্য বল বেলেন্স ফোর্স, অপশন বি দিছে এক্সটার্নাল আনবেলেন্স ফোর্স বাহ্যিক অসাম্য বল, অপশন সি দিয়া আছে ফ্ৰিকশন অনলি কেৱল ঘৰ্ষণ, অপশন ডি দিয়া আছে গ্ৰেভিটি অনলি কেৱল মাধ্যাকৰ্ষণ। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব তোমালোকে চোৱাচোন এই চাৰিটা অপশনৰ কোনটো অপশন শুদ্ধ হ'ব। কি দিয়া আছে নিউটনৰ প্ৰথম গতিসূত্ৰ মতে কোনো বস্তু স্থিৰ অৱস্থাত বা সমবেগত গতি কৰি থাকে যেতিয়ালৈকে তাৰ ওপৰত দেশ নালাগে। কি হয় এটা বস্তু কেতিয়ালৈকে সমবেগত গতি কৰি থাকিব যেতিয়া তাৰ ওপৰত বাহ্যিক অসাম্য বল এটাই ক্ৰিয়া নকৰে তেতিয়ালৈকে স্থিৰ অৱস্থাত বস্তু এটাই সমবেগত কি কৰি থাকে গতি কৰি থাকে। নিউটনৰ প্ৰথম গতিসূত্ৰ মতে কি হয় কোনো এটা বস্তুৰ ওপৰত বাহ্যিক অসাম্য বল এটা প্ৰয়োগ নকৰালৈকে স্থিৰ অৱস্থাত থাকে আৰু গতি কৰি থকা বস্তুটোৱে গতি কৰি থাকে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ এক্সটার্নাল আনবেলেন্স ফোর্স বাহ্যিক অসাম্য বল। বাহ্যিক অসাম্য বল এটা ক্ৰিয়া নকৰালৈকে কোনো বস্তু কি হৈ থাকিব স্থিৰ অৱস্থাত বা সমবেগত গতি কৰি থাকিব। এটা আছে নেক্সট কুৱেশ্যন তিন নম্বৰ কুৱেশ্যনটো কি দিয়া আছে which of the following is a form of energy তলৰ কোনটো শক্তিৰ এটা ৰূপ হয়। অপশন এ দিয়া আছে তাপ হিট, অপশন বি দিয়া আছে লেন্থ দৈৰ্ঘ্য, অপশন সি দিয়া আছে মাস ভৰ, অপশন ডি দিয়া আছে ডেন্সিটি ঘনত্ব। ইয়াৰে কোনটো শক্তিৰ এটা ৰূপ হয় চোৱা ঘনত্বটো শক্তিৰ ৰূপ হয় নে ঘনত্বটো শক্তিৰ এটা ৰূপ নহয়। ভৰ হয় না ভৰো নহয়। দৈৰ্ঘ্য এটা কি নহয় শক্তিৰ ৰূপ নহয়। শক্তিৰ ৰূপ কি হয় তাপ, তাপ এটা কি হয় শক্তি, তাপ কি হয় শক্তি। আমি যে কওঁ তাপ শক্তি বুলি। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন এ হ'ব শুদ্ধ উত্তৰ শক্তিৰ এটা ৰূপ কি তাপ, তাপ হৈছে এটা শক্তি। এবাৰ চাওঁ নেক্সট কুৱেশ্যন তাপ হৈছে শক্তিৰ এটা ৰূপ যি এটা বস্তুৰ পৰা আন এটালৈ কি কৰিব পাৰে সঞ্চাৰিত হয়। এইটো মনত ৰাখিবা। এবাৰ চাওঁ নেক্সট কুৱেশ্যন কি দি আছে দা এনাৰ্জি প্ৰচিড বাই এ মুভিং অবজেক্ট ইজ কল গতি কৰা বস্তু এটাৰ থকা শক্তিক কি বোলা হয়। গতি কৰি থকা বস্তু এটাৰ কি শক্তি থাকে যেতিয়া বস্তু এটা গতি কৰি থাকিব তেতিয়া তাৰ তাত কি শক্তি থাকিব সুধিছে। অপশন এ দিছে পটেনশিয়াল এনাৰ্জি স্থিতি শক্তি, অপশন বি দি আছে কাইনেটিক এনাৰ্জি গতি শক্তি, অপশন সি দি আছে কেমিক্যাল এনাৰ্জি ৰাসায়নিক শক্তি, অপশন ডি দি আছে নিউক্লিয়াৰ এনাৰ্জি পাৰমাণৱিক শক্তি। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব চোৱা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা 4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব গতি কৰি থকা বস্তু এটাৰ ক্ষেত্ৰত কি শক্তি থাকে। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব 4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল
অপশন বি কাইনেটিক এনার্জি কি শুদ্ধ হয় কাইনেটিক এনার্জি গতি কৰি থকা বস্তু এটাৰ কি থাকে গতি শক্তি থাকে এবাৰ সো নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দি আছে which quantity has both magnitude and direction তলৰ কোনটো ৰাশিৰ মান আৰু দিশ দুইটাই থাকে খুদিছে অপচন এ দি আছে ডিসটেন্স দূৰত্ব অপচন বি দি আছে স্পিড দ্ৰুতি অপচন সি দি আছে ফোর্স বল অপচন ডি দি আছে ওয়ার্ক কাৰ্য ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ কোনটো ৰাশিৰ মান আৰু দিশ দুইটাই আছে যিবিলাক ৰাশিৰ মান আৰু দিশ দুইটাই থাকে সেইবিলাক ৰাশিক কি বুলি কোৱা হয় ফেক্টৰ ৰাশি বুলি কোৱা হয় আৰু যিবিলাক ৰাশিৰ অনলি মান থাকে সেইবিলাক কি বুলি কোৱা হয় স্কেলাৰ ৰাশি বুলি কোৱা হয় এটো মনত ৰাখিবা যিবিলাক ৰাশিৰ মান আৰু দিশ দুইটাই থাকে সিহঁতক কি বুলি কোৱা হয় ফেক্টৰ ৰাশি আৰু যিবিলাকৰ অনলি মান থাকে সিহঁতক কোৱা হয় স্কেলাৰ ৰাশি ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াৰে কোনটো ফেক্টৰ ৰাশি ইয়াতে কি কৰিছে ৰাশিৰ মান কোনটো ৰাশিৰ মান আৰু দিশ দুইটাই আছে মান আৰু দিশ দুইটাই আছে মানে ইয়াৰে কোনটো ৰাশি ফেক্টৰ ৰাশি সুধিছে ইয়াৰে কোনটো ফেক্টৰ ৰাশি হ'ব দূৰত্ব ফেক্টৰ ৰাশি হয়নে নহয় কাৰণ দূৰত্বৰ কি আছে মানহে আছে দিশ নাই দ্ৰুতিৰ কি হয় মান আছে ভ্যালু আছে তাৰ কি নাই ডাইৰেকশন নাই ম্যাগনিটিউড আছে কিন্তু ডাইৰেকশন নাই কাৰ্যৰ কি আছে ম্যাগনিটিউড আছে কিন্তু ডাইৰেকশন নাই ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ ফোর্স বলৰ কি আছে মান আৰু দিশ দুইটাই আছে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো কি দিয়া আছে what is the rate of doing work called কাৰ্য কৰাৰ হাৰক কি বুলি কোৱা হয় অপচন এ দিছে এনাৰ্জি অপচন বি দিয়া আছে পাৱাৰ অপশন সি দিয়া আছে ফোর্স অপশন ডি দিয়া আছে প্রেসার ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব কাৰ্য কৰাৰ হাৰক কি বুলি কোৱা হয় হোৱাট ইজ দা ৰেট অফ ডুইং ওয়ার্ক কল কাৰ্য কৰাৰ হাৰক কি বুলি কোৱা হয় ক্ষমতা বুলি কোৱা হয় পাৱাৰ বুলি কোৱা হয় কাৰ্য পাৱাৰ ইজ দা ৰেট অফ ডুইং ওয়ার্ক কল পাৱাৰ ক্ষমতা কি হয় কাৰ্য কৰাৰ হাৰক কি বুলি কোৱা হয় ক্ষমতা বুলি কোৱা হয় গতিকে 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন নেক্সট কি আছে 7 নম্বৰ কোৱেশ্চনটো চোৱা দা এসআই ইউনিট অফ এনাৰ্জি ইজ শক্তিৰ এসআই এককটো কি সুধিছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক পৰীক্ষাত বেছিকৈ সোধে প্ৰত্যেকটো কোৱান্টিটিৰে এসআই একক বিলাক মনত ৰাখিবা শক্তিৰ এসআই একক কি হয় এনাৰ্জিৰ এসআই একক অপচন এ দিয়া আছে নিউটন অপচন বি দিয়া আছে জুল অপচন সি দিয়া আছে ওয়াট আৰু অপচন ডি দিয়া আছে ভোল্ট ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এনাৰ্জিৰ এসআই একক কি হয় শক্তিৰ এসআই একক তোমালোকে কমেন্ট কৰা 7 নম্বৰ কোৱেশ্চনটোৰ বাবে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা এবাৰ সো নেক্সট কোৱেশ্চন তো কি দিয়া আছে which law explain action and reaction ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বিষয়ে কোনটো সূত্ৰই ব্যাখ্যা কৰে নিউটনৰ কোনটো সূত্ৰই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰে সুধিছে অপচন এ দিয়া আছে নিউটনস ফার্স্ট ল প্ৰথম সূত্ৰ অপচন বি দিয়া আছে নিউটন সেকেন্ড ল দ্বিতীয় সূত্ৰ অপচন সি দিয়া আছে নিউটনস থার্ড ল তৃতীয় সূত্ৰ আৰু অপচন ডি দিয়া আছে ল অফ গ্ৰেভিটেশন মহাকৰ্ষণৰ সূত্ৰ ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বিষয়ে কোনটো সূত্ৰই ব্যাখ্যা কৰে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব নিউটনস থার্ড ল নিউটনৰ গতি বিষয়ক তৃতীয়টো সূত্ৰই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ওপৰত ব্যাখ্যা কৰে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি হ'ল শুদ্ধ উত্তৰ নিউটনস থার্ড ল এবাৰ চোৱা নেক্সট কোৱেশ্চন
নেক্সট কুৱেশ্যনটো কি দি আছে 9 নম্বৰ কুৱেশ্যনটো চোৱা which of the following is an example of potential energy তলৰ কোনটো এটা স্থিতি শক্তিৰ উদাহৰণ সুধিছে অপচন এ দিছে মুভিং কাৰ গতি কৰি থকা গাড়ী অপচন বি দি আছে ফ্লোয়িং ৰিভাৰ বৈ থকা নদী অপচন সি দি আছে ষ্টেট ৰাবাৰ বেণ্ড টানি ধৰা ৰাবাৰ বেণ্ড আৰু অপচন ডি দি আছে ৰোলিং বল ঘূৰি যোৱা বল এটো কি হয় ঘূৰি যোৱা বল ইয়াৰে কোনটো স্থিতি শক্তিৰ উদাহৰণ which of the following is an example of potential energy এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব স্ট্ৰিটছ ৰাবাৰ বেণ্ড টানি ধৰা ৰাবাৰ বেণ্ডডাল কি হ'ব ৰাবাৰ বেণ্ডৰ কি আছে স্থিতি শক্তি আছে টানি ধৰা ৰাবাৰ বেণ্ডৰ কি থাকিব পটেনশিয়াল এনাৰ্জি থাকিব গতি কৰি থকা গাড়ীখনৰ কি আছে গতি শক্তি থাকিব বৈ থকা নদীখনৰ কি আছে গতি শক্তি থাকিব ৰোলিং বল এটা ঘূৰি যাই থকা বল এটাৰ কি থাকে গতি শক্তি থাকিব কাইনেটিক এনাৰ্জি কিন্তু স্ট্ৰেচ ৰাবাৰ বেণ্ড টানি ধৰা ৰাবাৰ বেণ্ড এডালৰ কি আছে স্থিতি শক্তি বা পটেনশিয়াল এনাৰ্জি আছে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে the force that opposes the motion of an object is called বস্তুৰ গতিৰ বিপৰীতে কাম কৰা বস্তুৰ গতিৰ বিপৰীতে কাম কৰা বলক কি বুলি কোৱা হয় সুধিছে এটা বস্তুৰ গতিৰ বিপৰীতে কিহে কাম কৰে হেতু সুধিছে অপচন এ দিছে ম্যাগনেটিক ফোর্স চুম্বকীয় বল অপচন বি দিছে ফ্ৰিকশনাল ফোর্স ঘৰ্ষণ বল অপচন সি দিছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স স্থিতি বিদ্যুৎ বল অপচন ডি দিয়া আছে বায়ন ফোর্স উত্থাপন বল ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব বস্তু এটা যেতিয়া গতি কৰি থাকিব সেই গতিৰ বিপৰীতে কাম কৰা বলটো কি বোলা হয় এটা বস্তু যেতিয়া গতি কৰি থাকিব তাৰ গতিটো বন্ধ কৰিবৰ বাবে বিপৰীত সাইডৰ পৰা যেটো বল প্ৰয়োগ কৰে তাৰ নাম সেই বলটোৰ নাম কি সুধিছে কি হয় হেতু হল ফ্ৰিকশনাল ফোর্স ঘৰ্ষণ বলে কি কৰে গতি শক্তি কমাবলৈ চেষ্টা কৰে কি হয় যেতিয়া ঘৰ্ষণ বল নাথাকিলে কি হল হয় আমি ফ্ৰিকশনাল ফোর্স নাথাকিলে আমি কি কৰিব নোৱাৰিলো হয় খোজ কাঢ়িব নোৱাৰিলো হয় মসৃণ পৃষ্ঠ যেতিয়া মুছি থোৱা থাকে মসৃণ পৃষ্ঠ হয় তাত ফ্ৰিকশনটো কম হয় বাবে আমি তাত কি কৰিব নোৱাৰো ভালদৰে খোজ কাঢ়িব নোৱাৰো এটা সো এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ ফ্ৰিকশনাল ফোর্স ঘৰ্ষণ বল গতিৰ বিপৰীত দিশত কাম কৰে আৰু বস্তুটো কি কৰে গতি কমাই দিয়ে ঘৰ্ষণ বলে কি কৰে গতিৰ বিপৰীত দিশত কাম কৰে আৰু এই বস্তুৰ গতি কমাই দিয়ে নেক্সট কোৱেশ্যন কি দিয়া আছে which of the following is a scalar quantity তলৰ কোনটো স্কেলাৰ ৰাশি অপচন এ দি আছে ফোর্স অপচন বি দি আছে ভেলোসিটি অপচন সি দি আছে স্পিড আৰু অপচন ডি দি আছে ত্বৰণ ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব সো which of the following is a scalar quantity এটা স্কেলাৰ ৰাশি হ'ব লাগিলে তাৰ কি থাকে অকল কেৱল মান থাকে তাৰ কি ম্যাগনিটিউড থাকে তাৰ কি না থাকে ডাইৰেকশন না থাকে হেবিলাক কি হয় স্কেলাৰ ৰাশি গতিকে অপচন এত কি দি আছে ফোর্স দি আছে ফোর্সৰ কি থাকে ম্যাগনিটিউড এন্ড ডাইৰেকশন দুইটাই থাকে গতিকে ফোর্স কি হয় ফ্যাক্টৰ ৰাশি হয় অপচন বি কি দি আছে বেগ ভেলোসিটিৰ কি হয় ভেলোসিটিৰ ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটাই থাকে গতিকে ভেলোসিটিও কি হয় এটা ফ্যাক্টৰ ৰাশি নেক্সট হয় স্পিডৰ কি থাকে স্পিডৰ অনলি ম্যাগনিটিউড থাকে গতিকে স্পিডটো কি হয় স্পিডটো এটা স্কেলাৰ ৰাশি গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ
এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? Which instrument is used to measure force? বল জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে। অপচন এ দিয়া আছে থাৰ্মোমিটাৰ, অপচন বি দিয়া আছে স্প্ৰিং বেলেন্স, অপচন সি দিয়া আছে বেৰোমিটাৰ, অপচন ডি দিয়া আছে এমিটাৰ। ফোর্স জুখিবৰ কাৰণে কি ইউজ কৰা হয় ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? Which instrument is used to measure force? বল জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে। অপচন এ দিয়া আছে থাৰ্মোমিটাৰ, অপচন বি দিয়া আছে স্প্ৰিং বেলেন্স, অপচন সি দিয়া আছে বেৰোমিটাৰ আৰু অপচন ডি দিয়া আছে এমিটাৰ। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? বল জুখিবলৈ স্প্ৰিং বেলেন্স ব্যৱহাৰ কৰা হয়। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন বি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? এইবিলাক কুৱেশ্যন তোমালোকে মনত ৰাখিবা, পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি থাকে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। লগতে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে এই পিডিএফটো আমাৰ এপত পাবা। এপটোৰ লিংক এই ভিডিঅ'টোৰ কমেন্ট সেকশন আৰু ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা।